গাইজ কি খবৰ আশা কৰিছে সকলোৱে ভাল তো বহুতে মোক কমেণ্ট কৰিছিলে যেতিয়া তোমালোকে যেতিয়া ফাইনেল মেইল লিষ্টত নাম আহি যাব যেতিয়া আমাক এয়াৰলৈ নিজৰ এয়াৰলৈ যেতিয়া ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতিব তেতিয়া কি ডকুমেণ্টছ লাগিব বহুতে মোক কমেণ্ট কৰি আছিলে কি ডকুমেণ্টছ লাগিব দাদা ভিডিঅ' এটা বনোৱা ডকুমেণ্টছৰ ওপৰত মানে ফাইনেল মেইল লিষ্ট ছাবমিট কৰাৰ সময়ত কি ডকুমেণ্টছ লাগিব ভিডিঅ' এটা বনোৱা তো আজি ভিডিঅ' এটা বনাই দিম বুলি ভাবিছোঁ কাৰণ এই ডকুমেণ্টবোৰ যদি তোমালোকে লৈ নোযোৱা বা এতিয়া যদি বনাই নোথোৱাৰ পিছত বহুত অসুবিধা হ'ব ঠিক আছে মই কিমান অসুবিধাৰ সন্মুখীন হ'লোঁ মানে মই কি অসুবিধাৰ সন্মুখীন হ'লোঁ তোমালোকক ক'ম মোৰ মানে কি অসুবিধাই দেখা দিছিলে মই ৰেলীৰ সময়ত কি ডকুমেণ্টৰ মোৰ ভুল আছিলে সকলো কথা ক'ম তো ভিডিঅ' স্ক্ৰীনৰ শেষলৈকে চাই থাকিব প্ৰথমতে তোমালোকৰ মেট্ৰিকৰ ডকুমেণ্টখিনিতো হৈ গ'ল মেট্ৰিকৰ ডকুমেণ্টখিনিতো তোমাক লাগিবই মেট্ৰিকৰ ডকুমেণ্টখিনি যদি তোমালোকে মেট্ৰিক দিছা মেট্ৰিকৰ ডকুমেণ্টখিনি লাগিবই আৰু যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰি থৈছা তেতিয়াতো হায়াৰ ছেকেণ্ডেৰী ডকুমেণ্টখিনি লাগিবই ঠিক আছে তো এই ডকুমেণ্টখিনি অবিহনে তোমালোকে কেতিয়াও মানে তোমালোকে পাছ হ'ব নোৱাৰিবা আৰু তোমালোকে যেতিয়া ৰেলী ডকুমেণ্টৰ কাৰণে যাবা তোমালোকৰ আধাৰ কাৰ্ড আৰু পান কাৰ্ড যিটো মেণ্ডেটৰী ঠিক আছে আধাৰ কাৰ্ড পান কাৰ্ড মেণ্ডেটৰী তোমালোকৰ যদি বয়স নাই হোৱা ভোটাৰ কাৰ্ডখন বা নহ'লেও হয় কিন্তু আধাৰ কাৰ্ড আৰু পান কাৰ্ড তোমালোকৰ মেণ্ডেটৰী যদি পান কাৰ্ডখনো বনাই ল'ব পাৰি ঠিক আছে মেজৰ নহ'লেও মেজৰখন পিছত বনাই ল'ব পাৰিবা যদি তোমালোকৰ বয়স যদি 17 বছৰ প্লাছ থাকে তেতিয়া তোমালোকৰ মাইনৰখন হ'লেও হৈ যাব কিন্তু তোমালোকৰ আধাৰ কাৰ্ডৰ যোনটো মানে আধাৰ কাৰ্ডৰ লগত তোমালোকৰ যোনটো ফোন নাম্বাৰ লিংক আছে সেই ফোন নাম্বাৰটোৱে তোমালোকৰ লাগিব যিটো তাত মানে ভেৰিফাই কৰি চাই ৰেলী কমিটি লাইভ প্ৰুফ চাই তোমালোকৰ মোবাইল লৈ যাব লাগিব আৰু তোমালোকৰ যোনটো মোবাইল নাম্বাৰ আধাৰ কাৰ্ডৰ সেইটো ফোনৰ লগত লিংক থাকিব লাগিব তেতিয়াহে তোমালোকৰ ভেৰিফাইটো হ'ব তেতিয়া তোমালোকৰ যিমান ডকুমেণ্ট বনাই আনিলেও এতিয়া ভেৰিফাই নহ'ব ঠিক আছে আৰু ছেকেণ্ডলি তোমালোকৰ লাগিব তোমালোকৰ আনমেৰিড চাৰ্টিফিকেট মানে তোমাৰ গাঁৱৰ যোনজন গাঁওবুঢ়া তাৰ পৰা তোমালোকে লিখিত প্ৰমাণিতভাৱে লিখাই আনিব লাগিব ঠিক আছে যে তুমি মানে বিয়া নাই কৰা বুলি মানে তুমি অবিবাহিত বুলি তুমি মানে গাঁওবুঢ়াৰ পৰা প্ৰুফ আনিব লাগিব ঠিক আছে তো এই ডকুমেণ্টখিনি আনমেৰিড চাৰ্টিফিকেট হৈ গ'ল তাৰপৰা তোমালোকৰ লাগিব স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট মানে স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট দুখন বিচাৰে এখন তোমালোকৰ হেডমাষ্টৰৰ বিচাৰে স্কুলত পঢ়া চাৰ্টিফিকেট বিচাৰে আৰু এখন তোমালোকৰ স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট বিচাৰে মানে তোমালোকৰ গাঁওবুঢ়াৰ পৰা মানে তোমালোকৰ চৰিত্ৰটো কেনেকুৱা গাঁওবুঢ়াৰ পৰা এখন আনিব লাগিব আৰু তোমালোকৰ স্কুলৰ পৰা এখন আনিব লাগিব ঠিক আছে স্কুল কেৰেক্টাৰ হৈ গ'ল আনমেৰিড চাৰ্টিফিকেট হৈ গ'ল স্কুল কেৰেক্টাৰ দুখন লাগিব হৈ গ'ল তাৰপৰা তোমালোকৰ লাগিব কাষ্ট চাৰ্টিফিকেট আৰু PRCখন মেণ্ডেটৰী কাৰণ তোমালোকৰ যোনবোৰ মেইন ডকুমেণ্ট নহয় মানে তোমালোকৰ যোনবোৰ ৰেলীৰ সময়ত যোনবোৰ ডকুমেণ্টছ দিছিলা যোনবোৰ তোমালোকৰ পোষ্ট অফিচৰ এড্ৰেছক গাঁৱৰ এড্ৰেছক সেই ডকুমেণ্টছবোৰ কি হয় তোমালোকৰ PRC মতে ফিল আপ কৰা দেখা যায় ঠিক আছে যদি তোমালোকৰ PRCত কিবা খেলি মেলি হয় তোমালোকে লাষ্টত বহুত অসুবিধা হ'ব ঠিক আছে আৰু তোমালোকৰ আধাৰ কাৰ্ডত যোনটো নাম মানে তোমালোকৰ ডকুমেণ্টছত যোনটো নাম তোমালোকৰ অল ডকুমেণ্টছত যোনটো নাম মানে তোমালোকৰ ফাদাৰ আৰু মাদাৰৰ যোনটো নাম সেই ডকুমেণ্টছ সেই স্পেলিংটো ছেইম থাকিব লাগিব মানে তোমালোকৰ মানে মোৰ ক্ষেত্ৰত এইটো ভুল হৈছিলে ঠিক আছিলে মই বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছিলে কোৰ্টলৈ গৈ মোৰ বহুত মানে ঘূৰা পকা মানে কৰিবলগীয়া হৈছিলে এই ভুলটোৰ কাৰণে ঠিক আছে কাৰণ মোৰ মানে আধাৰ কাৰ্ডত মোৰ মাৰ নামটো বেলেগ আছিলে স্পেলিং খেলি মেলি আছিলে আৰু মোৰ ডকুমেণ্টতো মাৰ নামটো বেলেগ আছিলে ঠিক আছে তোমালোকে এইটো ভুল নকৰিবা তোমালোকৰ যদি মানে মই এটা নাম দিছোঁ দেই মই মানে ৰুমি বৰা ঠিক আছে এনেই মই এক্সাম্পল উদাহৰণ এটা ধৰিছোঁ মোৰ যেনিবা ডকুমেণ্টত ৰুমি বৰা আছে মোৰ ডকুমেণ্টত মাৰ নামটো কিন্তু মোৰ মাৰ ডকুমেণ্টছত মানে ৰুমি বৰাটো এতিয়া মোৰ ডকুমেণ্টছত আছে RUMI কিন্তু মোৰ মাৰ ডকুমেণ্টছত আছে ROMI মোৰ যিহেতু ডকুমেণ্টৰ ইউ আছিলে কিন্তু মাৰ ডকুমেণ্টত O আছে তো এইবোৰ ভুলৰ কাৰণেও মানে তোমালোকে কোৰ্টলৈ গৈ নিজৰ ডিষ্ট্ৰিক্ট ৱাইজ কোৰ্টলৈ গৈ মানে কোৰ্ট এফিডেভিট বনাবলগীয়া হয় ঠিক আছে তোমালোকৰ যদি এইবোৰ খেলি মেলি থাকে তোমালোকৰ এক্সিকিউটিভ মেজিষ্ট্ৰেটৰ চাইনো লাগিব আৰু তোমালোকে মানে মেক্সিমাম ঘূৰা পকা কৰি মানে পইচা পাতি অলপ খৰচ হৈ যাব ঠিক আছে তোমালোকে মেইন এতিয়া এই কথাবোৰ গুৰুত্ব দিবা ঠিক আছে তোমালোকৰ যোনবোৰ বাৰ্থ চাৰ্টিফিকেট হওক তোমালোকৰ যোনবোৰ মানে নিজৰ ডকুমেণ্ট সেই ডকুমেণ্টবোৰ তোমালোকৰ মাৰ দেউতাৰ ডকুমেণ্টৰ লগত মিলাই চাবা যে তোমালোকৰ স্পেলিংবোৰ মানে শুদ্ধকৈ আছে নাই যদি শুদ্ধকৈ নাই এতিয়া তোমালোকে শুধৰাই থবা যেতিয়া পিছত তোমালোকৰ কোনো টেনশ্যন বা কোনো চিন্তাৰ সন্মুখীন নোহোৱা ঠিক আছে তোমালোকৰ এই ডকুমেণ্টবোৰ কৈ দিলোঁ আৰু মেইনলি তোমালোকৰ SBI একাউণ্ট খুলি থবা SBI একাউণ্ট লাগিব SBI একাউণ্ট বাৰ্থ চাৰ্টিফিকেট আৰু তোমালোকৰ যদি NC চাৰ্টিফিকেট আছে সেইটোতো ভালেই এক্সট্ৰা মাৰ্ক পাবা ঠিক আছে NC চাৰ্টিফিকেট যদি তোমালোকৰ আছে সেইবোৰতো তোমালোকে এক্সট্ৰা মাৰ্ক নিশ্চয় পাবা এক্সট্ৰা মাৰ্কটো সেইবোৰত নিশ্চয় তোমালোকে পাবাই আৰু এতিয়াই কথাটো কৈ দিলোঁ ফাইনেল মেইল লিষ্টত এইবোৰে তোমালোকৰ লাগিব আনমেৰিড কেৰেক্টাৰ এইবোৰে বিচাৰে তাত ইমানো হেৰি নহয় আৰু প্ৰতিবোৰ জেৰক্স বিচাৰে 3 কপিকৈ প্ৰতিটোৰে জেৰক্স বিচাৰে আৰু তোমালোকৰ ফেমিলি ফটোগ্ৰাফ লাগিব তাত ভালকৈ বুজাই দিব এদিন তোমালোকক মাতিব কি ডকুমেণ্ট লাগিব ভালদৰে বুজাই দিব তাৰপিছত তোমালোকে যদি ভুল কৰা বহুত মানে গালি শুনিবা ঠিক আছে তো তোমালোকে এবাৰতে কৰিবলৈ ট্ৰাই কৰিবা কামবোৰ পিছলৈ নথবা এতিয়াই যদি কিবা স্পেলিঙৰ খেলি মেলি আছে ডকুমেণ্টত এতিয়াই শুধৰাই থোৱা তোমালোকৰ PRCখন লাগিবই মেণ্ডেটৰী ঠিক আছে আধাৰ কাৰ্ড PRC এতিয়াই বনাই থোৱা নহ'লে পিছত বহুত অসুবিধাৰ সৃষ্টি হ'ব
ঠিক আছে, এইবোৰ ডকুমেণ্টেই লাগিব ফাইনেল ডকুমেণ্টত। এদিন তোমালোকক মাতি এনেও বুজাই দিব, কিন্তু মই বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ। ঠিক আছে, কাৰণ মোৰ যোনবোৰ মোৰ মানে ডকুমেণ্টছ সেইবোৰ মানে মাহঁতৰ মানে ডকুমেণ্টছৰ লগত মিলা নাছিলে, সেইকাৰণে মই বহুত অসুবিধাৰ সন্মুখীন হৈছিলোঁ। আৰু এইকাৰণে তোমালোকৰ যাতে এই অসুবিধাটোৰ সন্মুখীন নোহোৱা, সেইকাৰণে মই আগতীয়াকৈ ভিডিঅ'টো বনাই দিম বুলি ভাবিলোঁ। তোমালোকৰ যদি কিবা ডকুমেণ্টৰ মাৰ স্পেলিঙৰ যদি খেলি মেলি আছে এতিয়া শুধৰাই থোৱা। ঠিক আছে, আৰু তোমালোকৰ যোনটো আধাৰ কাৰ্ড, সেইটো আধাৰ কাৰ্ডৰ নাম্বাৰ সেইটো নিজৰ লগতে ৰাখিবা, লিংক কৰি ৰাখিবা। তোমালোকে SBI একাউণ্টখন খুলি ৰাখিবা, মানে ৰেলীৰ যেতিয়া তোমালোকে ডকুমেণ্ট দিবলৈ যাবা তাৰ আগত। আৰু তোমালোকে আধাৰ কাৰ্ড লাগিবই মেণ্ডেটৰী, আৰু তোমালোকৰ PRCখন সকলোতকৈ ইম্পৰ্টেণ্ট। আৰু তোমালোকৰ যোনবোৰ এড্ৰেছ, তোমালোকৰ গাঁৱৰ এড্ৰেছ, প্ৰতিখন ডকুমেণ্টতে তোমালোকৰ এড্ৰেছ ছেম থাকিব লাগিব। পোষ্ট অফিচ যদি তোমালোকৰ ৰঙামাটি, প্ৰতিবোৰ ডকুমেণ্টতে তোমালোকে পোষ্ট অফিচ ৰঙামাটিয়ে থাকিব লাগিব। তোমালোকৰ যদি গাঁওখনৰ নাম ৰঙামাটি, তে তোমালোকৰ প্ৰতিটো ডকুমেণ্টতে ৰঙামাটি থাকিব লাগিব, আৰু স্পেলিঙো পূৰা স্পষ্টভাৱে থাকিব লাগিব। অকণমানো যদি খেলি মেলি হয় তেতিয়া মানে বহুত গৰ্বৰ হৈ যাব। ঠিক আছে, ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট আছিলে, যিমান পাৰে শ্বেয়াৰ এটা কৰি দিবা। তো আজি ভিডিঅ' মই সামৰণি মাৰিছোঁ, সকলোকে ধন্যবাদ।